ভবানীপুৰ বুলি ক'লে আমাৰ সত্ৰ নগৰী, য'ত 3 বাৰ প্ৰসংগ দিনটোত চলি থাকে, এয়ে ভবানীপুৰ। আৰু আমাৰ গৌৰৱ, আমাৰ ঐতিহ্য এই সত্ৰ। গতিকে সত্ৰত আহিলে পৃথিৱীৰ চব পাহৰি কিছু সময়ৰ কাৰণে যেন ভগৱানৰ লগত ম্লান হৈ যোৱা যায় তেনেকুৱা লাগে। বিতৰ্ক নহয়, দুই এটাতো তেনেকুৱা থাকিবই, কিন্তু বিতৰ্ক বুলি এনেকুৱা নহয় যে শংকৰদেৱক গুৰুজনা সকলোৰে গুৰু। এজন মুছলিমে যদি গুৰু বুলি কয় আমি তাত বিতৰ্ক কৰিব লগা নাই। এতিয়া গোপালতা কাৰো পৈতৃক সম্পত্তি নহয়, তেওঁ হ'ল পৰম গুৰু আমাৰ। গতিকে সেই গুৰুজনাক আমি বৰপেটা সত্ৰতো সংস্থাপিত কৰিব পাৰোঁ, আমি কলবাৰী সত্ৰতো তেওঁক শ্ৰদ্ধা কৰিব পাৰোঁ, বঁটা দিব পাৰোঁ। গতিকে আমাৰ গুৰুসকলক, আমাৰ শ্ৰদ্ধেয় ব্যক্তিসকলক, নমস্য ব্যক্তিসকলক বিভিন্ন ছাইডেৰে আমি তেওঁলোকৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিব লাগে। এই বিতৰ্কৰ কাৰণ নাই।